স্বাগতম মই দীক্ষিত শৰ্মা উৰিয়াম ঘাটৰ গোলাঘাটৰ উৰিয়াম ঘাটৰ পৰা উচ্ছেদৰ নাম শুনিয়ে পলায়ন কৰা সকলে নগাঁৱৰ সমীপৰ কলিয়াবৰত আশ্ৰয় ল'বলৈ চেষ্টা কৰিছিল কিন্তু বীৰ লাচিত সেনাৰ দৰে সংগঠনৰ তৎপৰতাত এতিয়া পোহৰলৈ আহিছে তেওঁলোকৰ এই ষড়যন্ত্ৰ আজি এই মুহূৰ্তত মই কেইটামান আপোনালোকক দৃশ্যাংশ দেখুৱাম আৰু সেই দৃশ্যাংশৰ ফালৰ পৰা আপোনালোকে গম পাব কেনেকৈ এটা স্থানৰ পৰা আন এটা স্থানলৈ তেওঁলোকে পলায়ন কৰে আৰু ন অঞ্চল তেওঁলোকে দখল কৰিবলৈ চেষ্টা কৰে গোলাঘাটৰ উৰিয়াম ঘাটৰ পৰা তেওঁলোক পলায়ন কৰিলে তেওঁলোকক সন্দেহযুক্ত নাগৰিক কওক দখলকাৰী কওক যি বুলি কওক তেওঁলোকে পলায়ন কৰিলে আৰু কলিয়াবৰত সোমাবলৈ চেষ্টা কৰিছিল তেওঁলোকে যি বেটেৰী ৰিক্সা থাকে বেটেৰী ৰিক্সাৰে তেওঁলোকে কলিয়াবৰত আহিবলৈ চেষ্টা কৰিছিল কিন্তু বীৰ লাচিত সেনাৰ তৎপৰতাত তেওঁলোকক এতিয়ালৈ পোহৰলৈ অনা হৈছে সেই ঘটনা এতিয়ালৈ পোহৰলৈ আহিছে আৰু সঁচাকৈয়ে বীৰ লাচিত সেনাৰ এই ধৰণৰ পদক্ষেপক আমি প্ৰশংসা কৰিব লাগিব আৰু এই মুহূৰ্তত বিনা দ্বিধাই মই বীৰ লাচিত সেনাৰ এই যি কাম এই যি পদক্ষেপ আছে এই পদক্ষেপক মই প্ৰশংসা কৰিছোঁ মই শলাগিছোঁ এই মুহূৰ্তত এই বাতৰিটো মই আপোনালোকক প্ৰথমে ফুল প্লেট দেখুৱাম তাৰ পাছত আমি আপোনালোকক সেই ফুটেজখিনি দেখুৱাবলৈ সক্ষম হ'ম উৰিয়াম ঘাটলৈ বেদখলকাৰী আহিছে উৰিয়াম ঘাটৰ পৰা কলিয়াবৰলৈ আহিব চেষ্টা কৰিছে বীৰ লাচিত সেনাৰ অভিযানত পোহৰলৈ এই সমগ্ৰ ঘটনা আহিছে উচ্ছেদিত লোকে কলিয়াবৰত আশ্ৰয় গ্ৰহণ কৰি থকাৰ সন্দেহত বীৰ লাচিত সেনা তৎপৰ হৈছিল আৰু এই দৃশ্যাংশ যেতিয়া আপোনালোকৰ ওচৰলৈ মই দেখুৱাই দিম বা আমি দেখুৱাই দিম তেতিয়া আপোনালোকৰ চকু কপালত উঠিব কেনেকৈ তেওঁলোক সোমাই আছিল ভিতৰৰ অঞ্চলত তেওঁলোক যাবলৈ চেষ্টা কৰে তেওঁলোকে ভিতৰৰ অঞ্চলত যাবলৈ চেষ্টা কৰে আৰু চেষ্টা কৰি তাতে তেওঁলোকে দখল কৰে আৰু তাত তেওঁলোকক শৰণ দিয়া লোকো আছে তেওঁলোকক তাত লুকুৱাই ৰখা লোকো আছে কিন্তু সেইটো আপুনি চাব লাগিব যে উৰিয়াম ঘাটত তেওঁলোকে উচ্ছেদৰ নাম শুনি তাৰ পৰা বস্তু বাহনি লৈ বেটেৰী ৰিক্সাত পলায়ন কৰি কলিয়াবৰ পালেহি আৰু কলিয়াবৰত আহি তেওঁলোকক তাতো ৰক্ষণাবেক্ষণ দিয়া লোক একাংশ আছে ভিতৰুৱা গাঁৱত ভিতৰুৱা অঞ্চলত তেওঁলোকে তাত গৈ সোমাবলৈ চেষ্টা কৰিছিল এই মুহূৰ্তত আমাৰ হাতত সেই দৃশ্যাংশ আহিছে সেই দৃশ্যাংশখিনিও যদি আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাব বিচাৰোঁ আৰু আপোনালোকৰ চকু কপালত উঠিব এয়া চাওক বীৰ লাচিত সেনাৰ অভিযানত এনেধৰণে পোহৰলৈ আহিছে কেনেধৰণে তেওঁলোক ভিতৰুৱা অঞ্চলত যাবলৈ চেষ্টা কৰিছিল তাৰ এম্বিয়েন্স ভইচখিনিও মই আপোনালোকক দেখুৱাবলৈ সক্ষম হ'ম আমি যদি ফুল স্ক্ৰীনত পাওঁ এই ইতিমধ্যে ফুল স্ক্ৰীনত আহিছে আমি আপোনালোকক সেইখিনি দেখুৱাই আছোঁ সেই দৃশ্যাংশখিনি বৰ্তমান দেখুৱাই আছোঁ আপোনালোকে এম্বিয়েন্স শুনক আপুনি ভিডিঅ' কৰক মই কৈ আছোঁ আপুনি ভিডিঅ' কৰক মই একেটা মানুহ আনিছোঁ এটা গাড়ীৰ মানে অসুবিধাৰ কাৰণে মই যিটো চোৱা চিতা কৰাইছোঁ তেখেতে কৈছে ভুৱা তথ্য নিদিবি মুঠতে সৰু ছোৱালী এতিয়া তই আমাৰ আগত কৈ গ'লি কেলে আনিছিলে ওলা প্ৰথম 5 মিনিটৰ ভিতৰত খালী কৰি ইয়াৰ পৰা কৈ আছোঁ নাই বাৰে প্ৰতি সেয়া পলাই যাবলৈ লৈছে এতিয়া পলাইছে তেওঁলোক ধুমধাম পলাইছে কথা হেৰি কৰি মাদ্ৰাছা বনাবলৈ ইয়াত হেৰি কৰিছে চাওক ছোৱালী তহঁতে কি কৰি পেলাইছ হা তহঁতে কৈছ যে মাইকী ডাঙৰ মানুহ এয়া সৰু ল'ৰা ছোৱালী ঐ শুন কিহৰ বিজনেছ তই সৰু ছোৱালী আনি কিহৰ বিজনেছ কৰ তই হেৰি নহয় মই আয়ুৰ্বেদিক তই এইমাত্ৰ ক'লি যে ইয়াত তই আনুষ্ঠানিক কিবা ধৰ্মীয় কামত আহিছ এতিয়া সৰু ছোৱালী লৈ পেলাই তই কি কৰিবলৈ আহিছ সেইটো কোৱা নাই মই আপোনাক কৈছোঁ যে আপুনি ভিডিঅ' কৰক মই কৈ আছোঁ আপুনি ভিডিঅ' কৰক মই কৈ আছোঁ আপুনি ভিডিঅ' কৰক মই একেটা মানুহ আনিছোঁ এটা গাড়ীৰ মানে অসুবিধাৰ কাৰণে মই যিটো চোৱা চিতা কৰাইছোঁ তেখেতে কৈছে ভুৱা তথ্য নিদিবি মুঠতে সৰু ছোৱালী এতিয়া তই আমাৰ আগত কৈ গ'লি কেলে আনিছিলে মালিকক ফোন কৰি ইয়ালে মাতক আমি কেটো আপোনালোকে নিজে গম পাই আছে আপুনি কি আমাক ফাল্টু বুলি ভাবিছে নেকি আপোনাক আমি কথা এটা সুধি আছোঁ আপুনি যে গুৰুত্ব দিয়া নাই খাৰদি পাচলি আমাক অৱমাননা কৰিছে আমি বীৰ লাচিত সেনা অসমৰ পৰা আহিছোঁ আপোনালোকে নিউজত দেখি আছে আপুনি কি হ'ল বুলি কুৱেশ্যন কিয় কৰিছে নিউজ চাই নাচাই আপুনি নিউজ যদি চাইছে তাৰ পাছত আপুনি ইয়াত থকা মানুহ নে আজি অহা মানুহ কোনটো ঘৰ আপোনালোকে ইয়াত থকা মানুহ ঠিক আছে
ইমানখিনিলৈকে আমি মানা কৰি আছো যে কোনো মানুহ এতিয়া আহি সোমাব নোৱাৰিব। এওঁলোক বিচ্ছেদ হৈ অহা মানুহ, কিয় হৈ অহা মানুহ, আপোনালোকে আমাক ভুৱা তথ্যও দিব পাৰে। জয় আই অসম! জয় আই অসম! কলিয়াবৰ বীৰ লাচিত খানা জিন্দাবাদ! কলিয়াবৰ বীৰ লাচিত খানা জিন্দাবাদ! আজি আমি পূব কলিয়াবৰ, পশ্চিম কলিয়াবৰ দুইটা আঞ্চলিক মিলি আমি ইয়াত উপগাঁৱত আমি আহি উপস্থিত হৈছোঁ বীৰ লাচিত খানা। ইয়াত উপস্থিত হোৱাৰ মূল কাৰণটো হৈছে আমাৰ এইখন অতুল হাজৰিকা নামৰ ব্যক্তিজনৰ অসমীয়া মানুহ এজনৰ ঘৰত মুছলিম মানুহসকলক তেওঁলোকে ভাড়া দিছে। 2 বছৰ বুলি কৈছে, কিন্তু আমি জনামতে 2 বছৰ নহয়। তেওঁলোকে আজি যিখিনি উচ্ছেদ হৈ অহা মুছলিম সম্প্ৰদায়ৰ যিখিনি মানুহ, তেওঁলোকে ৰাতিপুৱা আমি ইমানখিনি কথা কোৱাৰ পাছতো তেওঁলোকে আজি ৰাতিপুৱা 2-3 গাড়ী আহি পেলাই ইয়াত মুছলিম মানুহ সোমাই আমি তেওঁলোকক কথাখিনি সোধাৰ লগে লগে তেওঁলোকে কৈছে যে ধৰ্মীয় অনুষ্ঠান, কিন্তু এইটো কোনো ধৰ্মীয় অনুষ্ঠান নহয়। তেওঁলোকে বিদেশীৰ পৰা যিখিনি উচ্ছেদ হৈ আহিছে, উচ্ছেদ হৈ অহা মানুহখিনিক তেওঁলোকে স্থান দিছে। আৰু আমি তথ্যমতে আমি তেওঁলোকৰ মালিকক আৰু ওচৰৰ দাদাজনৰ নাম কি ভূঞা, হেমন্ত ভূঞা, তেখেতৰ লগত কথা পাতিলোঁ। তেওঁলোকে কৈছে যে তেওঁলোকে গম নাপায়, কিন্তু পিছৰবাৰ আমি সোধোতে তেওঁলোকে অনুমতি দি পেলাই সোমাইছে। যেতিয়া তেওঁলোকক অতনু ভূঞাক আমি সকলোখিনি তথ্য জোৰ কৰি সোধাত তেওঁ আমাক উল্টাই কথা কৈছে, আমি গম নাপাওঁ। আৰু পিছত এটা কথাই গম পাইছোঁ, তেওঁ এই মাটিখিনি মুছলিম সম্প্ৰদায়ক বেচিবৰ কাৰণে যো-জা চলাই আছে। তো আমি বীৰ লাচিত খানা অসমে এইটোৱে দাবী কৰোঁ, আমাৰ ইয়াত অসমৰ জাতি মাতৃভূমিৰ ক্ষেত্ৰত আমি কোনো মুছলিম মানুহক আমাৰ অসমৰ মাটি আমি বিক্ৰী কৰিব নিদিওঁ। আমি আগলৈ এনেকুৱা পদক্ষেপ লৈ থাকিম। আৰু যদি কোনোবা অসমীয়া মানুহে বা কোনো মানুহে যদি অসমৰ ভিতৰৰ মাটি যদি মুছলিম সম্প্ৰদায়ক বিক্ৰী কৰিবলৈ যায়, তাৰ প্ৰতি আমি তীব্ৰ প্ৰতিক্ৰিয়া আৰম্ভ কৰি আগুৱাই যেনেকৈ প্ৰতিক্ৰিয়া আৰম্ভ কৰি আছোঁ, আগলৈ আমি তেনেকৈ প্ৰতিক্ৰিয়া চলাই যাম, তীব্ৰ প্ৰতিক্ৰিয়া চলাই যাম। আৰু আমাৰ এটাই দাবী হৈছে, আমি অসমীয়া সমাজত কোনো মুছলিম মানুহক আমি বাস কৰিব নিদিওঁ। আজি আমি ইয়াৰ পৰা যিসকল আছে তেওঁলোকক উলিয়াই পঠাইছোঁ। আৰু আমি এটাই অসমীয়া জাতি সৈনিকসকলক এটাই অনুৰোধ জনাওঁ, কোনো যাতে বিদেশী বাংলাদেশী আহি আমাৰ অসমৰ ভূমিত, আমাৰ মাতৃভূমিত জাতিত মাটি বাঢ়ি কাৰণে আমি সকলো ওলাই আহিছোঁ। আপোনালোকো ওলাই আহক, ওলাই আহি যাতে কোনো অসমৰ মাতৃভূমিত কোনো বহিৰাগত বিদেশী বাংলাদেশীক স্থান নিদিব, বহিবলৈ নিদিব। আৰু আপোনালোকেও সকলো ওলাই আহি সজাগ হওক। জয় আই অসম! জয় আই অসম! কলিয়াবৰ বীৰ লাচিত খানা জিন্দাবাদ! কলিয়াবৰ বীৰ লাচিত খানা জিন্দাবাদ! জয় আই অসম! জয় আই অসম! কলিয়াবৰ বীৰ লাচিত খানা জিন্দাবাদ! কলিয়াবৰ বীৰ লাচিত খানা জিন্দাবাদ! আজি আমি পূব কলিয়াবৰ, পশ্চিম কলিয়াবৰ দুইটা আঞ্চলিক মিলি আমি ইয়াত উপগাঁৱত আমি আহি উপস্থিত হৈছোঁ বীৰ লাচিত